रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बी इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান, সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি ও কৰুণা বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত মহান আল্লাহৰ প্ৰত্যক্ষ কৰোণাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে চলাই অহা কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 208 নং খণ্ডটিলৈ, অৰ্থাৎ আমি আপোনালোক সকলোকে দাৱাত দিছোঁ মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 11 নং সূৰা হুদৰ 45 নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম ওয়ানাদা নূহুর রাব্বাহু ফাকালা রব্বি ইন্না ইবনি মিন আহলি ওয়া ইন্না ওয়া'আদকাল হাক্কু ওয়া আনতা আহকামুল হাকিমিন। প্রিয় দর্শকবৃন্দ, ইতিমধ্যে 44 নং আয়াতলৈকে আমি দেখি আহিলোঁ মহান আল্লাহে আমাক অতি বিস্তৃতভাৱে দেখুৱালে কেনেদৰে নূহ আলাইহিছ সালামৰ প্ৰতি আল্লাহে বহী কৰি এক নৌকা নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত সেই নৌকাত নূহ আলাইহিছ সালাম বিশ্বাসীসকল প্ৰত্যেকটো বিপৰীত লিংগৰ জীৱ জন্তুৰ দুটিকৈ বিশ্বাস স্থাপনকাৰী লোকসকলক লৈ নাও কেনেদৰে ভাহি বানপানীত কেনেধৰণে ভাহি গৈছিল আৰু স্বয়ং নূহ আলাইহিছ সালামৰ চকুৰ সন্মুখতে তেওঁৰ পুত্ৰক কেনেদৰে আল্লাহে ডুবুৱাই মাৰিছিল। পৰৱৰ্তী সময়ত আল্লাহৰ আদেশ অনুযায়ী পৃথিৱীক আদেশ দিছিল যে পানী শুহি ল'বৰ বাবে আৰু আকাশক আদেশ দিছিল পানী বৰ্ষণ বন্ধ কৰিবৰ বাবে। আৰু তেনে এক অৱস্থাত যেতিয়া স্বাভাৱিক অৱস্থা আহিল, সেই অৱস্থাত এই নৌকা যান গৈ যুদ পৰ্বতত গৈ অৱস্থান কৰিলে। গতিকে বিস্তৃত ইয়াৰ বিৱৰণ মহান আল্লাহে বাস্তৱ সত্যৰ আধাৰত ঘটা ঘটনা এটি আমাক জনালে। এতিয়া মূল কথা হৈছে এনেধৰণৰ কাছাছ যে আল্লাহে আমাক জনাইছে। আমি আগতেও কৈছোঁ যে প্ৰত্যেকটো এনেধৰণৰ ঐতিহাসিক ঘটনা পৰিঘটনাৰ সৈতে আমাৰ বাবে শিকনীয় আছে। গতিকে নূহ আলাইহিছ সালামৰ এই ঘটনাৰ মূল ৰহস্য কি, সেই দিশটো আল্লাহে সেই ৰহস্য আমাক ভেদ কৰি দেখুৱাইছে ইয়াৰ পৰৱৰ্তী আয়াতসমূহৰ মাজত। গতিকে আহক ইনশাআল্লাহ আমি জনাৰ চেষ্টা কৰোঁ নূহ আলাইহিছ সালামৰ এই নৌকাৰ ঘটনাৰ পৰা প্ৰকৃততে মহান আল্লাহে আমাৰ প্ৰতি কি গধুৰ মেছেজ দিব বিচাৰিছে। 45 নং আয়াতত আল্লাহে কৈছে, যেতিয়া বিষয়টো দেখিলোঁ আমি যে নূহ আলাইহিছ সালামৰ সন্মুখতেই তেখেতৰ নিজ পুত্ৰ কেনেদৰে পানীত ডুবি মৰিছিল। নূহ আলাইহিছ সালাম আল্লাহৰ দ্বাৰা মনোনীত এজন নবী ও ৰসুল আছিল, তাত কোনো সন্দেহ নাই। ইয়াৰ উপৰিও কিন্তু তেখেত এজন মানুহ আছিল। তেখেতৰ অন্তৰতো দয়া ভাৱ নথকা নহয়, আছিল। আৰু সেই ভাৱ প্ৰকাশ পাইছে এই আল্লাহৰ আয়াতৰ দ্বাৰা। যেতিয়া দেখিলে নৌকা আহি যুদ পৰ্বতত ৰলহি, আল্লাহে ক'লে যে সকলোবোৰ অন্যায়কাৰী কম আমি ধুই চাফা কৰি দিলোঁ। সেই ঘোষণাৰ পাছতে নূহ আলাইহিছ সালামে আল্লাহক কৈছে এনেধৰণে, ৱানাদা নূহুন ৰাব্বাহু, আৰু তেতিয়া আহ্বান কৰিলে নূহে ৰাব্বাহু, তেখেতৰ প্ৰতিপালকক।
প্ৰতিপালকক তেখেতে ক'বলৈ ধৰিলে, জনালে। ফাকালা, তেতিয়া কৈছিল, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইন্না ইবনি, নিশ্চয় মোৰ এই পুত্ৰ, মিন আহলি, মোৰ পৰিয়ালৰে এজন সদস্য আছিল। যিহেতু আমি দেখিছোঁ, যেতিয়া নৌকা নিৰ্মাণ কৰা কাৰ্য পূৰ্ণ হৈছিল, তেতিয়া আল্লাহে সেই নৌকাত উঠাবৰ বাবে যিসমূহ মানুহ বা জীৱ জন্তু আল্লাহে অনুমতি দিছিল বা আদেশ দিছিল, তাৰ ভিতৰত আল্লাহে কৈছিল যে তোমাৰ পৰিয়ালবৰ্গৰ লোকক তাত উঠাই লোৱা, একচেপ্ট যাৰ ওপৰত ইতিমধ্যে আল্লাহৰ সিদ্ধান্ত চূড়ান্ত হৈ গৈছে। কিন্তু নূহ আলাইহিছ সালামে এনে ঘটনাৰ পাছত একচুৱেলি তেখেতো কি হৈছিলে, হি ৱাজ গেটিং কনফিউজড, যে মোৰ নিজা পুত্ৰ উঠাই ল'বলৈ আল্লাহে কৈছিলে, তাৰ পাছতো মোৰ সন্মুখতেই মোৰ পুত্ৰক ডুবুৱাই মাৰিলে। তেখেতে বিষয়টো উপায় নাপাই আল্লাহক আহ্বান কৰিলে, আল্লাহক ক'লে যে হে মোৰ প্ৰতিপালক, নিশ্চয় মোৰ পুত্ৰটো আছিল মোৰ পৰিয়ালৰে এজন সদস্য। ৱা ইন্না, আৰু এইটো নিশ্চিত, ৱা আদকা, যে তোমাৰ ৱাদা, তোমাৰ প্ৰতিশ্ৰুতি, আল হাক্কু, চিৰসত্য, চিৰবাস্তৱ। সেই দিশটো তেখেতৰ অন্তৰত ভাল ধৰণে সোমাই আছে যে আল্লাহে যি কথা কৈছে সেই কথা চিৰসত্য, চিৰবাস্তৱ। ইয়াৰ উপৰিও আল্লাহে পৰিয়ালৰ লোকক উঠাই ল'বলৈ ক'লে, অথচ দেখিলে যে পৰিয়ালৰ তেওঁ নিজ পুত্ৰই সন্মুখত পানীত ডুবাই মৰিলে। গতিকে বিষয়বস্তু তেখেতে সিদ্ধান্তত আহিব পৰা এটা অৱস্থাতেই নাছিল, যেতিয়া এই নৌকা গৈ জুত পাহাৰত গৈ ৰৈছিলগৈ। গতিকে উপায়ন্তৰ হৈ তেখেতে আল্লাহক আহ্বান কৰি জনালে এই কথাখিনি, যে তোমাৰ যি ৱাদা, তোমাৰ যি প্ৰতিশ্ৰুতি, সিও একেবাৰে অকাট্য, বাস্তৱ, সত্য, আৰু তেওঁ যে মোৰ পুত্ৰ, ইও সত্য যে তেওঁ মোৰ পৰিয়ালৰ লোক। তাৰ পাছত কৈছে, ৱা আন্তা, নূহ আলাইহিছ সালামে কৈছে, ৱা আন্তা, আৰু তুমিয়ে, আহকামুল হাকিমিন, সিদ্ধান্তকাৰীসকলৰ ভিতৰত তুমিয়ে হৈছে সৰ্বোত্তম সিদ্ধান্তকাৰী। এই কথাখিনিত নূহ আলাইহিছ সালামৰ অন্তৰত কোনো ধৰণৰ সন্দেহৰ ভাৱ নাই, যি কথা তেখেতে প্ৰকাশ কৰি দিছে। তৎসত্বেও পৰিয়ালৰ লোকক উঠাবলৈ কোৱাৰ পাছতো যে তেওঁৰ পুত্ৰ সন্তানক কিয় মাৰি পেলালে, এই কথাটো প্ৰকৃততে তেওঁ ক্লিয়াৰ কৰিব পৰা নাই। কয়লা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল, ইয়া নূহ, হে নূহ, ইন্নাহু, নিশ্চয় তেওঁ, সুদি পুত্ৰক বুজাইছে, নিশ্চয় তেওঁ, লাইছা মিন আহলিকা, নিশ্চয় তেওঁ প্ৰকৃততে তোমাৰ পৰিয়ালৰ নহয়। ইন্নাহু, নিশ্চয় তেওঁৰ, আমালুন, তেওঁৰ যি কৰ্ম, গায়ৰু সালিহিন, সৎ কৰ্মবিহীন, তেখেতৰ কৰ্ম সৎ নাছিল। অৰ্থাৎ তেখেতে সৎ বুলি আমি সদায় কৈ আছো আল্লাহৰ কোৰআন ভিত্তিক, অৰ্থাৎ আল্লাহৰ কথা, আল্লাহৰ কৰ্ম তেখেতে মানি লোৱা নাছিল। গায়ৰু সালিহিন, যি সৎকৰ্ম, সেই সৎকৰ্মৰ অবিহনে তোমাৰ প্ৰকৃততে তোমাৰ ল'ৰা আছিল। ফালা, গতিকে, ফালা তাসআলনি, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা নূহ আলাইহিছ সালামক কৈছে, গতিকে তুমি মোক প্ৰশ্ন নকৰিবা, তুমি মোক নুসুধিবা, মা লাইছা লাকা, যিটো তোমাৰ নাই, বিহি, যি বিষয়ৰ ওপৰত তোমাৰ নাই, ইলমিন, যিটো বিষয়ৰ ওপৰত তোমাৰ জ্ঞান নাই, সেই বিষয়টোৰ লৈ তুমি মোক প্ৰশ্ন নকৰিবা। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা নূহ আলাইহিছ সালামক কৈছে। ইন্নী, নিশ্চয় মই, আল্লাহে কৈ আছে, আইজুকা, তোমাক উপদেশ দিছো, তোমাক ৱাজ কৰিছো মই,
আন তাকুনা মিনাল জাহিলিন। উপদেশটো কি? আন তাকুনা, যে তুমি হৈ নপৰিবা মিনাল জাহিলিন, এই জাহিলসকলৰ অন্তৰ্গত তুমি নহবা। মই কাৱান কৰিছো, মোৰ ওপৰত কোনো ধৰণৰ তুমি প্ৰশ্ন নানিবা। এতিয়া মূল কথাটো হৈছে আমাৰ শিকনীয় বিষয় আল্লাহৰ মেছেজ স্পষ্ট হৈ আছে। যদি আমাৰ যিমানেই নিকট আত্মীয় হওক, তেওঁ আমাৰ পুত্ৰই হওক, যি হওক, মা হওক, বাবা হওক, ককাই হওক, ভাই হওক, যিমানেই নিজৰ ব্লাড ৰিলেটিভ হওক নহওক কিয়, সেই লোক যদি আল্লাহৰ কথাৰ অবাধ্য হয়, আল্লাহৰ দৃষ্টিত প্ৰকৃততে তেওঁ আমাৰ পৰিয়ালৰ নহয় বুলি আল্লাহে ক্লিয়াৰ কৰিছে। যথেষ্ট ডাঙৰ কথা কৈছে, কিন্তু যথেষ্ট ডাঙৰ কথা কৈছে। আমি পৃথিৱীত আমি সকলোৱে ক'ব এওঁ আমুকৰ পুত্ৰ, এওঁ আমুকৰ মাক, এওঁ আমুকৰ বাপেক। সেইটো হৈছে আমাৰ কনচেপ্ট, আমাৰ বুজ, সমাজৰ বুজ, আমাৰ নিজৰ বুজ। কিন্তু আল্লাহৰ বুজ কিছু পৃথক ইয়াতকৈ। যদি সন্তানেই হওক বা যিমানেই নিকট আত্মীয় নহওক কিয়, আল্লাহৰ কথাৰ যদি বাধ্য নহয়, তেনে স্থলত এজন মুমিনৰ বাবে, এজন বিশ্বাসীৰ বাবে তেওঁৰ সৈতে প্ৰকৃততে কোনো ধৰণৰ পৰিয়ালৰ সম্পৰ্ক থাকিব নোৱাৰে। এয়ে হৈছে নূহ আলাইহিছ সালামৰ ঘটনা আমাৰ আগত দাঙি দিয়াৰ মূল ৰহস্য আল্লাহে আমাৰ আগত দিছে। আন এটা কথা হৈছে আল্লাহৰ, ইয়াত পৰা আমি শিকনীয় আছে যে আল্লাহৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত আমি নত হিৰে সকলোৱে মানি ল'বই লাগিব। কোনো ধৰণৰ আমি কুৱেশ্যন ৰেইজ কৰিব নোৱাৰিম। যিহেতু আল্লাহে কিয় সিদ্ধান্ত লৈছে সেই বিষয়ে বেহতৰ আল্লাহে জানিব। আমাৰ মানুহৰ জ্ঞানৰ আওতাৰ ভিতৰত নহ'বও পাৰে, নাথাকিবও পাৰে, আমি নাজানিবও পাৰোঁ। ডেট ইজ কল্ড ছাবমিশ্যন। আৰু তেনেধৰণে যি ছাবমিট কৰিব, সমৰ্পিত হ'ব, তেওঁৱেই হ'ব কোৰাণৰ দৃষ্টিত, আল্লাহৰ দৃষ্টিত মুছলিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, মানি ল'বলৈ অসুবিধা হয়তো হ'ব পাৰে, কথা বতৰাবোৰ ইমান সহজ নহয়। নিজ পুত্ৰ যদি আল্লাহৰ অবাধ্য হয়, সঁচা অৰ্থত ক'বলৈ গ'লে কোনে প্ৰকৃততে তাক নিজৰ পুত্ৰ বুলি নাভাবিব? কিন্তু আমি ভাবিবই লাগিব, যিহেতু আল্লাহৰ দৃষ্টি তেনেধৰণৰ। স্পষ্ট কৰিছে, স্বয়ং এজন নবী তথা বাৰ্তাবাহকৰ পুত্ৰক আদৰ্শ হিচাপে দেখুৱাই লৈ আল্লাহে আমাক জনাই দিছে। গতিকে কৈছে নূহ আলাইহিছ সালামক যে তুমি এনেধৰণৰ কোনো প্ৰশ্ন নকৰিবা যি প্ৰশ্নৰ ওপৰত তোমাৰ জ্ঞান নাই। আৰু এনেধৰণৰ প্ৰশ্ন যদি কৰা, তেতিয়াহ'লে তুমিওতো সেই জাহিল, অজ্ঞ, মূৰ্খসকলৰ অন্তৰ্ভুক্ত হৈ যাবা। এজন নবীক আল্লাহে কৈছে এনেধৰণৰ। কলা, তেতিয়া নূহ আলাইহিছ সালামে কৈছিল, ৰব্বী, হে মোৰ প্ৰতিপালক, ইন্নী, নিশ্চয় মই, আউযু বিকা, তোমাৰ মই আশ্ৰয় বিচাৰিছো, আন আসআলাকা, যে মই তোমাক প্ৰশ্ন নকৰোঁ, মা লাইছা লি, যিটো বিষয়ত মোৰ নাই, লি বিহি, যিটো বিষয়ত মোৰ নাই, ইলমিন, মোৰ যি বিষয়ত মোৰ জ্ঞান নাই, সেই বিষয়ত যাতে মই আল্লাহ তোমাক মই প্ৰশ্ন নকৰোঁ, তাৰ বাবে মই তোমাৰ পৰা আশ্ৰয় বিচাৰিছো। ৱা ইল্লা তাগফিৰু লি, আৰু যদি এতিয়া লা তাগফিৰ লি, তুমি যদি মোক ক্ষমা নকৰা, ৱা তাৰহামনি, আৰু যদি তুমি মোক কৰোণা নকৰা, আকুম মিনাল খাছিৰিন, মইতো নিজেই ক্ষতিগ্ৰস্তসকলৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিম। অৰ্থাৎ তেখেত অনুতপ্ত হৈ গ'ল, বুজি পালে কথাখিনি। যেতিয়াই বুজি পালে তেতিয়া আল্লাহৰ আশ্ৰয় বিচাৰিছে এনেধৰণৰ, হে আল্লাহ, মই তোমাৰ আশ্ৰয় বিচাৰিছো, যাতে মই এনে কোনো ধৰণৰ
তোমাক প্ৰশ্ন নুসুধো যি প্ৰশ্ন প্ৰকৃততে জ্ঞান মোৰ নাই। হয়, মই ভুল কৰিলোঁ। এতিয়া যদি তুমি মোক ক্ষমা নকৰা, মোৰ প্ৰতি যদি তুমি কৰোণা নকৰা, মই বাৰ্তাবাহক নেলাগে, আন যিয়ে হওঁ নহওঁ, ময়োতো সেই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ পৰিম। গতিকে চাওক, এজন বাৰ্তাবাহকৰ ফিলিংছ কি পৰ্যায়ত, আল্লাহৰ ৰুখক কি পৰ্যায়ত প্ৰকৃততে এজন বাৰ্তাবাহকে মানি লৈছে, সেই তেনেধৰণৰ ভাৱ আমাৰ জানো আছে? আল্লাহৰ ৰুখক জানো প্ৰকৃততে আমি তেনেধৰণৰ ভয় কৰিছোঁ? আৰু যেতিয়া ভয় কৰিম তেতিয়াহে আমি মুত্তাকি হ'ম। গতিকে তেনেধৰণৰ আল্লাহৰ কথাৰ ওপৰত নূহ আলাইহিছ সালামে আল্লাহৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা বিচাৰিল। কিলা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা হৈছিল, ইয়া নূহ, হে নূহ, ইহবিত, নামি যোৱা। অৰ্থাৎ এই কথোপকথন হোৱালৈকে সেই পাহাৰৰ ওপৰত নৌকা গৈ লাগি থকা অৱস্থাতে এই কথাখিনি হৈছিল। গতিকে আল্লাহৰ সৈতে হোৱা এনেধৰণৰ মত বিনিময়ৰ পাছত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা নূহ আলাইহিছ সালামক সম্বোধন কৰি কোৱা হৈছিল, ইয়া নূহ, হে নূহ, ইহবিত, নামি যোৱা, বিছালামিন মিন্না, মোৰ তৰফৰ পৰা থকা নিৰাপত্তাৰ সৈতে তুমি এতিয়া নাৱৰ পৰা নামি যোৱা। ৱা বাৰাকাতিন আলাইকা, আৰু তোমাৰ ওপৰত বৰকত বৃদ্ধি কৰি দিয়া হ'ব, সকলো ধৰণৰ। বাৰাকাতিন আলাইকা, তোমাৰ ওপৰত, তোমালোক এতিয়া নামি যোৱা নাৱৰ পৰা, আল্লাহৰ নিৰাপত্তাৰ সৈতে নামি যোৱা। আৰু আল্লাহে ঘোষণা কৰিছে যে ৱা বাৰাকাতিন আলাইকা, তোমাৰ ওপৰত বৰকত দিয়া হ'ব, সকলো ধৰণৰ বৰকত। এজন সন্তান হেৰুৱালে হয়তো সন্তানৰ দিশৰো বৰকতৰ দিশৰ ইংগিত ইয়াত থকাৰ সম্ভাৱনা আছে। গতিকে নূহ আলাইহিছ সালামক ক'লে যে এতিয়া তুমি নৌকাৰ পৰা নামি যোৱা, স্বয়ং আল্লাহৰ তৰফৰ পৰা, মিন্না, আমাৰ ফালৰ পৰা, বিছালামিন, আমাৰ ফালৰ পৰা থকা নিৰাপত্তাৰ সৈতে তুমি নাৱৰ পৰা নামি যোৱা। ৱা বাৰাকাতিন আলাইকা, তোমাৰ ওপৰত সকলোবোৰ বিষয় বৰকত দিয়া হ'ব, বৃদ্ধি কৰি দিয়া যাব। ৱা আলা উমামিন, আৰু তোমাৰ সৈতে যিসকল জাতি ভাই উম্মত আহিছে সিহঁতৰ প্ৰতিও আল্লাহৰ বৰকত থাকিব। মিম্মান মাআকা, সেইসকল যিসকল তোমাৰ সৈতে আছে এতিয়া। ৱা উমামুন, আৰু আন এক জাতি, সানুমাত্তিউহুম, আমি সিহঁতক খুব উপভোগ কৰিবলৈ দিম। সুম্মা, তাৰ পাছত, ইয়ামাছুহুম, সিহঁতক আমি পতিত কৰিম, সিহঁতক আমি স্পৰ্শ কৰিম, সিহঁতক আমি ধৰি ল'ম। মিন্না, আমাৰ ফালৰ পৰা, আজাবুন আলিম, যন্ত্ৰণাদায়ক শাস্তিৰে আমি সিহঁতক ধৰি ল'ম। এই আছিল নূহ আলাইহিছ সালামৰ ঘটনা আৰু ঘটনাৰ সৈতে জড়িত আমাৰ শিকনীয়, যাৰ বাবে আল্লাহে এই কোৰআন মজিদত এই কাছাছ আল্লাহে অন্তৰ্ভুক্ত কৰিছে। গতিকে তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে, তিলকা মিন আম্বাইল গাইবি, যিহেতু এই কোৰআন মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত ৱাহীৰ মাধ্যমত নাজিল হৈছিল, গতিকে এই গোটেই কথাখিনি প্ৰকৃততে ৱাহীৰ মাধ্যমত প্ৰাথমিক অৱস্থাত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক জনাই আছে। হি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন এই গোটেই কথাখিনি জনাৰ ক্ষেত্ৰত। গতিকে আল্লাহে কৈছে তিলকা, এইবোৰে মিন আম্বাইল গাইবি, অদৃশ্য জগতৰ তৰফৰ পৰা হোৱা বাতৰি।
এই নূহ আলাইহিস সালামৰ ঘটনাবোৰ। নুহিহা ইলাইকা, আমি এই ঘটনাক ৱাহি কৰিছো ইলাইকা, তোমাৰ প্ৰতি। অৰ্থাৎ আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক এই আয়াতৰ মাধ্যমেৰে জনাইছে যে এইবোৰ গায়বৰ ঘটনা, গায়বৰ বাতৰি আমি তোমাক ৱাহি কৰি জনাইছো। মা কুনতা তা'লামুহা, মা কুনতা তা'লামুহা, হা দি এই ঘটনাক বুজাই আছে যে তুমি এই বিষয়ত জনা নাছিলা, আন্তা তুমি, এতিয়া আমি তোমাক ৱাহি কৰিয়ে জনাইছো এই ঘটনাৰ বিষয়ে প্ৰকৃততে তুমি জনা নাছিলা। ৱালা কৌমুকা, আৰু তোমাৰ জাতিৰ লোকসকলেও এই নুহৰ এই ঘটনা জনা নাছিল। মিন কাবলি হাজা, মিন কাবলি হাজা, এই ৱাহি যে কৰিছো হাজা, ইয়াৰ আগতে এই ঘটনা তুমিও জনা নাছিলা আৰু তোমাৰ কৌমৰ, তোমাৰ জাতিৰ লোকসকলেও জনা নাছিল। গতিকে কৈছে ফাসবিৰ, গতিকে তুমি নিজৰ স্থিতিত অটল থাকা, তুমি ধৈৰ্য ধৰা। ইন্নাল আকিবাতাল লিল মুত্তাকিন, নিশ্চয় শুভ সমাপ্তি ঘটিব আল মুত্তাকিনা, যিসকলে আল্লাহৰ ৰোষৰ পৰা মুক্ত হ'ব, তেনে লোকসকলৰে প্ৰকৃততে শুভ সমাপ্তি ঘটিব। গতিকে তুমি ধৈৰ্য ধৰা। এই কথা নূহ আলাইহিস সালামৰ ঘটনা প্ৰবাহৰ বিষয়ে এনেধৰণে আল্লাহে প্ৰাথমিক অৱস্থাত কোৰাণ নাজিল হোৱাৰ সময়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক জনাইছে। আজি আমাৰ পাঠ্য হিচাপে আমি ইয়াক যেতিয়া পঢ়িম, সেই ঘটনা প্ৰকৃততে আল্লাহে আমাক জনাই থাকিব। যিহেতু আমাৰ সন্মুখত এতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম নাই, স্বয়ং তেখেত আমাৰ সন্মুখত থাকি এই কথা তালাৱা কৰিবৰ কাৰণে, পাঠ কৰিবৰ কাৰণে তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতৰ মুখৰ বাণী এই কোৰাণত সকলোবোৰ লিপিবদ্ধ হৈ আছে। গতিকে তেখেতৰ প্ৰতি কি ৱাহি আহিছিল, তেখেতে মুখৰ দ্বাৰা মানুহক কি কথা কৈছিল, সেই দিশটো জানিবৰ বাবেই এই কোৰাণ আমাৰ বাবে পাঠ্য। আমি যেতিয়াই কোৰাণ পঢ়িম, বুজিম, তেতিয়াই প্ৰকৃততে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কি কথা কৈছিল, কি ৱাহি আহিছিল, বিশুদ্ধ ৰূপত আমি পাম একমাত্ৰ আল্লাহৰ এই কিতাপৰ দ্বাৰা। তাৰ পাছত আল্লাহৰ প্ৰসংগ সলনি হৈছে। ৱাইলা আদিন, আৰু আদ জাতিৰ বাবে নূহ আলাইহিস সালামৰ কৌমৰ বিষয়ে ক'লে, এতিয়া পৰৱৰ্তী আদ জাতিৰ বিষয়ে কৈছে। ৱাইলা আদিন আখাহুম হুদান, আদ জাতিৰ বাবে সিহঁতৰ এই ভাতৃ হুদক আমি প্ৰেৰণ কৰিছিলো। কলা, এই হুদে কৈছিল, ইয়া কৌমি, হে মোৰ জাতি ভাইসকল। চাওক, মন কৰি গ'লে আপুনি গম পাব, প্ৰত্যেক বাৰ্তাবাহকে একেটা ফৰ্মেটতেই মানুহক দাৱাত দি আছে। ছেইম ফৰ্মেট, অকণমান ক'ৰবাত শব্দৰ দুই এটা ইফাল সিফাল থাকিব পাৰে বা আছে, কিন্তু মূল যিটো ফৰ্মেট, প্ৰত্যেকগৰাকী বাৰ্তাবাহকৰ বিষয় একেটাই আছিল সদায়। আমি অলপ আগতে নূহ আলাইহিস সালামেও এনেধৰণে তেওঁ কৌমক কৈছিল, আৰু এতিয়া আমি দেখিছোঁ হুদ আলাইহিস সালামে আদ জাতিক কৈছিল। এই হৈছে আল্লাহৰ সুন্নত, সুন্নাতুল্লাহ, এই হৈছে আল্লাহৰ নিয়ম। এনেধৰণেই আল্লাহে যুগ যুগ ধৰি তেখেতৰ বাৰ্তাবাহক, মনোনীত বাৰ্তাবাহকক প্ৰেৰণ কৰি মানুহৰ মাজত তেখেতৰ বাৰ্তা প্ৰেৰণ কৰিছিল। গতিকে আদ জাতিৰ বাবে সিহঁতৰ এই ভাতৃ হুদক প্ৰেৰণ কৰিছিল। হুদে কৈছিল, কালা ইয়া কৌমি, হে মোৰ জাতি ভাইসকল, ইউবুদুল্লাহ, গোলামী কৰা আল্লাহৰ। গোলামী শব্দটো ক'লেহে প্ৰকৃততে ইবাদতৰ মূল অৰ্থ প্ৰকাশ পায়, সেইবাবে আমি ব্যৱহাৰ কৰিব বিচাৰিছো গোলামী শব্দটো। শাব্দিক দিশৰ পৰা কিন্তু কেতিয়াও ভুল নহয়।
আবাদা শব্দৰ পৰা আহিছে, আমি আগতেও কৈ আছো। আৰু গোলামী অৰ্থত মালিকে যি ক'ব এজ ইট ইজ গোলামে কৰিব লাগিব। That is called ইবাদত। ইবুদুল্লাহ, গোলামী কৰা আল্লাহৰ। মা লাকুম মিন ইলাহিন, মা লাকুম, তোমালোকৰ বাবে আন কোনো নাই। মা দি নেগেশ্যন কৰিছে। মা লাকুম, তোমালোকৰ বাবে নাই, মিন ইলাহিন, কোনো মান্য, গাইৰুহু, তেওঁৰ অবিহনে, তেওঁৰ পৰিৱৰ্তে কোনো নাই তোমালোকৰ মান্য। ইলাহ শব্দ আমি মন কৰি যাব সদায় মান্য হিচাপে আমি অনুবাদ কৰাৰ চেষ্টা কৰিছো। অৰ্থাৎ আমি যাক মানিব লাগিব। কাক মানিব লাগিব? একমাত্ৰ আল্লাহক। এই দিশটো কিছু মুকলি হ'বৰ বাবেই প্ৰকৃততে আমি শব্দবোৰ এনেধৰণৰ অনুবাদ আমি ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছো। শাব্দিক দিশৰ পৰা, অৰ্থৰ দিশৰ পৰা কিন্তু ভুল অনুবাদ নহয়। হয়তো মুকলিকৈ সকলোবোৰ অনুবাদত কথাবোৰ এনেধৰণৰ প্ৰকাশ নকৰিব পাৰে। আমি তাৰে চেষ্টা কৰিছো যাতে কিমান পৰা যায় আল্লাহৰ এনেধৰণৰ শব্দবোৰৰ মূল অৰ্থ আপোনালোকৰ আগত যাতে আমি দাঙি ধৰিব পাৰো। গতিকে তেওঁৰ কৌমক, হুদ আলাইহিছ সালামে তেওঁ কৌমক কৈছে যে গোলামী কৰা আল্লাহৰ, তোমালোকৰ বাবে তেওঁৰ অবিহনে আৰু কোনো মান্য নাই। ইন আনতুম ইল্লা মুফতাৰুন। খুব গুৰুত্বপূৰ্ণ কথা। চব হুদ আলাইহিছ সালামক কৈছে যে আদ জাতিৰ সিহঁতৰে ভাতৃ। গতিকে সেই ভাতৃয়ে হুদ আলাইহিছ সালামে তেখেতৰ সমাজ, তেখেতৰ কৌমে প্ৰকৃততে কি কৰি আছে সেই দিশটো ভাল ধৰণে দেখি আছে, জানে তেখেতে। এতিয়া আল্লাহৰ ৱহী আহিছে। যেতিয়া ৱহী আহিছে তেখেতে বুজি পোৱা হৈ গ'ল যে এই যে কৰি আছে সমাজে, সেই কথাটো কিমান শুদ্ধ হৈ আছে। গতিকে কৈছে ইন কুনতুম, এই তোমালোকে যি কৰি আছা প্ৰকৃততে সেই কাম বেলেগ আন একো নহয়, ইল্লা মুফতাৰুনা, কেৱল ইনভেনশ্যন, কেৱল মানুহে ৰচনা কৰা বিষয়কহে প্ৰকৃততে তোমালোকে কৰি আছা। যিহেতু হুদ আলাইহিছ সালাম সেই সমাজৰ পৰাই, সিহঁতৰ লগৰ পৰাই আল্লাহে মনোনীত কৰিছে, ভাল ধৰণে জানে তেওঁৰ জাতি ভায়ে কি কৰি আছে। যেতিয়া তেখেতক আল্লাহে অৱগত কৰাই দিলে, মনোনীত কৰি, তেতিয়া তেখেতে কৈছে তোমালোকে যি কৰি আছা কেৱল ই মানুহৰ ৰচনাৰ বাদে আন একো কৰি থকা নাই। গতিকে আল্লাহৰ কিতাপৰ বাহিৰৰ ধৰ্মনীতি প্ৰকৃততে তেতিয়াৰ পৰাই আৰম্ভ হৈছে। এই দিশটো আমি চাব লাগিব। প্ৰিয় দৰ্শকবৃন্দ, আমি খুব এম্ফেচাইজ কৰিব বিচাৰি আছো বিষয়টো আপোনালোকৰ আগত স্পষ্ট কৰিবৰ বাবে। যি কৰি আছে মানুহৰ ৰচনা, আমি কৰিব লাগিব আল্লাহৰ ৱহী। এয়া আমাক আল্লাহৰ হুকুম হৈছে, এইটোৱেই স্পষ্ট কৰিছে, ইত্তাবিউ মা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম। আল্লাহৰ স্পষ্ট ঘোষণা, ইত্তেবা, তোমালোকে অনুসৰণ কৰা, ইত্তেবা কৰা। মা উনজিলা ইলাইকুম, যি তোমালোকৰ বাবে নাজিল কৰা গৈছে, মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ। আমাক কৈ আছে। অকণমান চিন্তা কৰোঁ আহক যে আমাৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা নাজিল হৈছে কি। ইমান সাধাৰণ কথাটোতো আমি সকলোৱে চিন্তা কৰিব পাৰোঁ। আল কোৰাণৰ বাদে একো নাই। এই পৰিস্থিতি আদ আলাইহিছ সালামৰ পৰা চলি আহিছে, সামগ্ৰিক প্ৰেক্ষাপটত আজিও আছে, হয়তো কিয়ামতলৈকে এনেকেই চলিব। গতিকে এজন আল্লাহৰ মনোনীত বাৰ্তাবাহকে তেখেতৰ জাতি ভাইসকলক কৈছে যে তোমালোকে এতিয়া যি কৰি আছা কেৱল মানুহৰ ৰচনা, কেৱল ইনভেনশ্যন, মানুহে ৰচনা কৰি লোৱা বিষয়কে তোমালোকে ধৰ্ম নীতি মানি চলি আছা, তাৰ বাহিৰে আন একো কৰা নাই।
হুদ আলাইহিস সালামৰ ঘোষণা আদ জাতিৰ প্ৰতি। তাৰ পাছতো কৈছে ইয়া কৌমি, হে মোৰ জাতি ভাইসকল, লা আসআলুকুম আলাইহি আজৰান। একেই কথা চাওক, আল্লাহৰ সুন্নত, এই দিশবোৰ আমি মন কৰি যাব লাগিব। হুদ আলাইহিস সালামে তেওঁৰ জাতি ভাইসকলক আদ জাতিক কৈছে ইয়া কৌমি, হে মোৰ জাতি, লা আসআলুকুম, মই তোমালোকৰ পৰা বিচৰা নাই, আলাইহি, এই বিষয়টোত, মই যি এতিয়া বাৰ্তা দি আছো সেই বিষয়ৰ বাবে মই তোমালোকৰ পৰা একো বিচৰা নাই, আজৰান, কোনো ধৰণৰ মাননি বিচৰা নাই তোমালোকৰ পৰা, কোনো টকা পইচা মই বিচৰা নাই। ইন আজৰিয়া, মোৰ কোনো টকা পইচা নালাগে, কোনো টকা পইচা নাই, প্ৰয়োজন নাই, মই একো বিচৰা নাই তোমালোকৰ, ইল্লা এক্সেপ্ট আলা আল্লাজি ফাতাৰানি, এক্সেপ্ট মোৰ এই মাননি থাকিব আলা, তেওঁৰ ওচৰত, আল্লাজি, যিজনে ফাতাৰানি, মোক সৃষ্টি কৰিছে, অৰ্থাৎ আল্লাহ। ছেইম লেংগুৱেজ, ছেইম কথা বতৰা প্ৰত্যেকজন বাৰ্তাবাহকৰ। চাওক, এই দিশবোৰ আমি খুব পুংখানুপুংখভাৱে প্ৰিয় দৰ্শকবৃন্দ মন কৰাৰ প্ৰয়োজন আছে। গতিকে তেওঁ জাতি ভাইসকলক কৈছে আফালা তাকিলুন, গতিকে এই বিষয়টো তোমালোকে অলপো চিন্তা চৰ্চা কৰি নোচোৱানে, যে মই আজি তোমালোকক ইমান ডাঙৰ কথা, গোটেই সমাজৰ বিৰুদ্ধে মই এটা তোমালোকক কথা কৈছো, সমাজ চলি থকা ধৰ্মনীতিৰ বিৰুদ্ধে মই কথা কৈছো, তাৰ বিনিময়ততো মই তোমালোকৰ পৰা কোনো পইচা বিচৰা নাই। নিশ্চিতভাৱে মোৰ ইয়াৰ মাননি, মোৰ ইয়াৰ পুৰস্কাৰ মোক যি সৃষ্টি কৰিছে তেখেতৰ ওচৰত আছে, তোমালোকৰ পৰা একো বিচৰা নাই। গতিকে এই কথাবোৰ তোমালোকে অলপ আফালা তাকিলুন, তোমালোকে অলপো চিন্তা নকৰা নে কথা বতৰাবোৰ? গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো খুব মন কৰিবলগীয়া, খুব ভাল ধৰণে মন কৰিবলগীয়া। যিটো ৰচনাৰ কথা কৈছে মুফতাৰুনা, আমি আপোনালোকক আহ্বান জনাম, অনুৰোধ জনাম, নিৰপেক্ষ দৃষ্টিভংগীৰে পৰকালক নিজক বচাবৰ বাবে আল্লাহৰ কিতাবৰ আধাৰত এই বিষয়বোৰ যদি আমি আজি চিন্তা নকৰি যদি আমি আমাৰ নিজৰ ইছলাহ নকৰো, বিপদ অনিবাৰ্য, কিতাবে কৈ আছে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত প্ৰসংগৰ ধাৰাবাহিকতা যিহেতু আগবাঢ়িব একেটা বিষয়ৰ ওপৰত, গতিকে আমি ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আমি আশা ৰাখিম প্ৰতিটো আয়াতৰ ওপৰত সকলোৱে আমি আপোনালোক সকলোৱে তাদাব্বুৰ কৰোঁ, চিন্তা চৰ্চা কৰোঁ, গৱেষণা কৰোঁ, বুজাৰ চেষ্টা কৰোঁ প্ৰকৃততে আল্লাহে কি কৈছে। আৰু আল্লাহৰ এই আয়াতৰ আধাৰত আহক ইনশাআল্লাহ আমি সকলোৱে আমলে সালেহ কৰাৰ বাবে চেষ্টা কৰোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।